নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম অসম পুলিচৰ ফিজিকেলৰ ওপৰত। যিহেতু আপোনালোকৰ অসম পুলিচৰ ফিজিকেল জুলাই মাহত অনুষ্ঠিত হ'ব আৰু জুলাই মাহ আহিবলৈ আপোনালোকৰ হাতত মাত্ৰ আৰু কেইটামান দিন বাকী আছে। আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ এটা আপডেট লৈ আহিছোঁ। এইখিনি কথা আপোনালোকে জনাটো অতি গুৰুত্বপূৰ্ণ, কাৰণ এইখিনি কথা জানিলে আপোনালোকৰ বহুতখিনিয়ে লাভ হ'ব। কি লাভ হ'ব এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম, যিহেতু এইখিনি কথা প্ৰায় সংখ্যকে আপোনালোকক নকয় বা বহুতে এইখিনি কথা নেজানে আৰু বহুতে ভালদৰে জানে। যদি মোৰ চেনেলটোত প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। চাওক বন্ধুসকল, আপোনালোকে ইতিমধ্যে ভালদৰে গম পাইছে যে জুলাই মাহত আপোনালোকৰ ফিজিকেল অনুষ্ঠিত হ'বলৈ গৈ আছে। আপোনালোকে কোনখিনি কথা জানিব লগা অতি গুৰুত্বপূৰ্ণ। যদি আপোনালোকে ৰানিং প্ৰিপাৰেশ্যন চলাই আছে, আপোনালোকৰ কিমান টাইমত ৰানিং কমপ্লিট হৈ আছে, আপোনালোকে লং জাম্প কিমান মাৰিব পাৰিছে, গোটেইখিনি আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ। সেইখিনি কথাই ন'টিফিকেশ্যনখনত ভালদৰে উল্লেখ আছে আৰু সেই ন'টিফিকেশ্যনৰ উল্লেখ মতে মই আপোনালোকক এই ভিডিঅ'টোৰ মাধ্যমেৰে সেইখিনি কথা জনাবলৈ চেষ্টা কৰিম, যাতে আপোনালোকৰ বহুতখিনিয়ে লাভ হয় আৰু আপোনালোকে ইমানখিনি টাইম কাভাৰ কৰিব পাৰে। ফাৰ্ষ্ট টাইম আহিছোঁ মই ৰানিঙৰ বিষয়ে জনাম, ৰানিঙত কিমান টাইমত কিমান মাৰ্ক আছে। প্ৰথমতে আহিছোঁ মই পুৰুষসকলৰ ওপৰত। চাওক, যদি আপোনালোকে 600 ছেকেণ্ডৰ ভিতৰত ৰানিং কমপ্লিট কৰিব পাৰে তেতিয়াহ'লে আপোনালোকে 20 মাৰ্ক পাবলৈ সক্ষম হ'ব, অৰ্থাৎ এইটো এক্সিলেণ্ট মাৰ্ক। আৰু 630ৰ পৰা 629 ছেকেণ্ডৰ ভিতৰত মাৰিলে 17.6 মাৰ্ক, 670ৰ পৰা 669 ছেকেণ্ডৰ ভিতৰত মাৰিলে 15.2 মাৰ্ক, 730ৰ পৰা 729ৰ ভিতৰত মাৰিলে 12.8 মাৰ্ক আৰু 790ৰ পৰা 789ত মাৰিলে 11 মাৰ্ক আৰু 840ৰ পৰা 839ৰ ভিতৰত মাৰিলে আপোনালোকে 10 মাৰ্ক পাব, অৰ্থাৎ এইটো কোৱালিফিকেশ্যন মাৰ্ক। এইখিনি মাৰ্ক পালে কিন্তু আপোনালোকে ৰানিং পাছ কৰিও লাভ নাই, কাৰণ আপোনালোকে কোনো এখন ডিষ্ট্ৰিক্টত কোনো এটা কাষ্টতে ৰিটাৰ্ণ এক্সাম দিবলৈ নাপায়। আপোনালোকে কিমান মাৰ্ক পাব লাগিব মই আপোনালোকক জনাম। এইখিনি টাইম আপোনালোকে কাভাৰ কৰিব চেষ্টা কৰিব এইকেইদিনৰ ভিতৰত, মই শেষলৈকে জনাই আছোঁ। তাৰপাছত আহিছোঁ মই ফিমেল কেণ্ডিডেট। ফিমেল 330ৰ পৰা 330 ছেকেণ্ডত মাৰিলে আপোনালোকে 5.5 মিনিট, অৰ্থাৎ এক্সিলেণ্ট 20 মাৰ্ক। 360ৰ পৰা 359 ছেকেণ্ডৰ ভিতৰত মাৰিলে 17, 390ৰ পৰা 389ত 14.6 মাৰ্ক, 420ৰ পৰা 419ত 12.8 মাৰ্ক আৰু 460ৰ পৰা 459ৰ ভিতৰত মাৰিলে 10.8 মাৰ্ক আৰু 480 ছেকেণ্ডৰ পৰা 479 ছেকেণ্ডত মাৰিলে 10 মাৰ্ক, অৰ্থাৎ এইটো কোৱালিফিকেশ্যন মাৰ্ক। আৰু ছোৱালীসকলেও কোৱালিফিকেশ্যন মাৰ্ক পালে কিছুমান ডিষ্ট্ৰিক্টত ৰিটাৰ্ণ এক্সাম দিবলৈ পাই যাব। এতিয়া আহিছোঁ মই ল'ৰাসকলৰ লং জাম্পৰ ওপৰত। 335 চেণ্টিমিটাৰ মাৰিলে 10 মাৰ্ক, এইটো কোৱালিফিকেশ্যন। 400 চেণ্টিমিটাৰ মাৰিলে 12.6 মাৰ্ক, 450 চেণ্টিমিটাৰ মাৰিলে 15.6 মাৰ্ক, 480 চেণ্টিমিটাৰ মাৰিলে 18 মাৰ্ক আৰু 500 চেণ্টিমিটাৰ মাৰিলে 20 মাৰ্ক, অৰ্থাৎ এইটো এক্সিলেণ্ট 16.5 ফুট এক্সিলেণ্ট। তাৰপিছত আহিছোঁ পুৰুষসকলৰ চিনাপৰ ওপৰত। চিনাপ কিমানটা মাৰিলে কিমান মাৰ্ক পাবলৈ সক্ষম হ'ব। যদি আপোনালোকে 4টা চিনাপ মাৰে 10 মাৰ্ক, 5টা মাৰিলে 11, 6টা মাৰিলে 12, 7টা মাৰিলে 13, 8টা মাৰিলে 14, 9টা মাৰিলে 15, 10টা মাৰিলে 16, 11টা মাৰিলে 17, 12টা মাৰিলে 18, 13টা মাৰিলে 19, 14টা মাৰিলে 20, 14টা মানে এক্সিলেণ্ট। তাৰপিছত আহিছোঁ ফিমেলসকলৰ লং জাম্প। 246 চেণ্টিমিটাৰ মাৰিলে 10, 279 চেণ্টিমিটাৰ মাৰিলে 11.8 মাৰ্ক, 319 চেণ্টিমিটাৰ মাৰিলে 13.6 মাৰ্ক, 349 চেণ্টিমিটাৰ মাৰিলে 16 মাৰ্ক আৰু 379 চেণ্টিমিটাৰ মাৰিলে 20 মাৰ্ক, অৰ্থাৎ এক্সিলেণ্ট। এতিয়া মই আহিছোঁ পুৰুষসকলৰ কিমানখিনি টাইম কাভাৰ কৰাটো অতি গুৰুত্বপূৰ্ণ ৰানিঙত। যদি আপোনালোকে 1730ৰ পৰা 729 ছেকেণ্ডৰ ভিতৰত ৰানিংটো ক্লিয়াৰ কৰিব পাৰে তেতিয়াহ'লে আপোনালোকে 12.8 মাৰ্ক পাবলৈ সক্ষম হ'ব। এইটো আপোনালোকে যদি মাৰ্ক ৰানিঙত আনিব পাৰে, এইখিনি টাইমত যদি আপোনালোকে কাভাৰ কৰিব পাৰে যে এইখিনি টাইমত শেষ কৰক, আপোনালোকে ৰানিংটো 12.8 মাৰ্ক পাব। আৰু লগতে লং জাম্প এক্সিলেণ্ট মাৰক 20 মাৰ্ক আৰু চিনাপ এক্সিলেণ্ট 14টা মাৰি দিয়ক, আপোনালোকে 52-53 মাৰ্ক পাবলৈ সক্ষম হ'ব আৰু আপোনালোকে অতি সহজতে ৰিটাৰ্ণ এক্সামটো দিবলৈ পাব।
মেইন কথা আপোনালোকে ৰানিঙত এইখিনি টাইম কাভাৰ কৰিবলৈ চেষ্টা কৰক। পুৰুষসকলক কৈছোঁ 730ৰ পৰা 729 ছেকেণ্ডৰ ভিতৰৰ টাইমখিনি আপোনালোকে কাভাৰ কৰিবলৈ চেষ্টা কৰক। যোনসকলে ভালদৰে ৰানিং কমপ্লিট কৰিব নোৱাৰে বা টাইম অকণমান বেছিকৈ যায় তেওঁলোকক কৈছোঁ আপোনালোকে 730ৰ পৰা 729 ছেকেণ্ডৰ ভিতৰৰ টাইমখিনি কাভাৰ কৰিব চেষ্টা কৰক। নিজকে এই কেইদিনত ইমপ্ৰুভ কৰক যাতে এইখিনি টাইমৰ ভিতৰত আহিব পাৰে আৰু 12 মাৰ্ক এটা ল'ব পাৰে। আৰু যোনসকলে ভাল ফলাফল দেখুৱায় তেওঁলোকেতো ভালদৰে ৰানিং প্ৰেক্টিচ কৰি আছে, তেওঁলোকে প্ৰায় সংখ্যকে 15ৰ পৰা 17 মাৰ্ক ল'বলৈ সক্ষম হ'ব ৰানিঙত। আপোনালোকে দুটা ইভেণ্টত এক্সিলেণ্ট মাৰক আৰু 12ৰ পৰা 13ৰ ভিতৰত ৰানিঙত মাৰ্ক লওক। আপোনালোকে চিন্তা নকৰাকৈ ৰিটাৰ্ণ এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰক। প্ৰতিটো কাষ্টতে প্ৰতিখন ডিষ্ট্ৰিক্টতে ৰিটাৰ্ণ দিবলৈ নিশ্চয়ে পাব এইখিনি মাৰ্কত। আজিৰ ভিডিঅ'টোত এইখিনিয়ে। আজিলৈ আহিছোঁ। জয় হিন্দ, জয় ভাৰত।